অসম তথা ভাৰতবৰ্ষত গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ছাগলী পালনে। আৰু তেনে ছাগলী পালন এতিয়া বৰ্তমান অসমৰ বিভিন্ন ঠাইত কৰা দেখিবলৈ পোৱা গৈছে। আমি আজি এখন ছাগলীৰ লগতে আমি হাঁহ পালনৰ এখন ফাৰ্ম লৈ আহিছোঁ। তেখেতে ছাগলী পালনো কৰিছে, কিন্তু এই মুহূৰ্তত আমি যি মুহূৰ্তত আপোনালোকলৈ ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিছোঁ, সেই মুহূৰ্তত তেওঁ ছাগলীখিনি মেলি দিয়াত আমি তেওঁ পালন কৰা অন্য এটি বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, আৰু সেইটো হৈছে হাঁহ পালন। আৰু হাঁহ পালন তেওঁ কেনেকৈ কৰিছে, তেওঁ ঘৰ ক'ত, কি কথা সম্পূৰ্ণ প্ৰথমতে তেওঁৰ মুখে আমি জানিব বিচাৰিছোঁ। দাদা, আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিলোঁ। আচ্ছা, মোৰ নাম শ্ৰী হেমচন্দ্ৰ ৰাজখোৱা, চিন্তামণিগড় খাটোৱাল গাঁও, যোৰহাট ডিষ্ট্ৰিক্ট। মই আজি 5টা বছৰে হাঁহ পালন কৰি আছোঁ, লগতে কুকুৰা পালন কৰি আছোঁ, আৰু এনেদৰে স্বাৱলম্বিত হৈছে কি আমাৰ পৰিয়ালত আমি 3জন সদস্য অকল হাঁহ, পাৰ, ছাগলী, গৰু এইখিনিৰ লগতে লাগি থকা হয়। গতিকে এইদৰে উপকৃত হ'বৰ কাৰণে ময়ো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ দৰে আপোনালোক আগবাঢ়ি আহক। হয়, বৰ্তমান দাদা কিমান হাঁহ ৰাখিছে? মোৰ এতিয়া বৰ্তমান 100 হাঁহ আছে, আৰু 100 হাঁহৰ পিছত আকৌ পোৱালি ইয়াৰ পিছত ওলাব। পোৱালিৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। কেনেকৈ হাঁহ প্ৰথম হেৰিলে কেনেকৈ আহিলে, মানে মনলৈ কেনেকৈ আহিলে, এনেকুৱা এখন ফাৰ্মৰ জৰিয়তে যে আপুনি স্বাৱলম্বী হ'ব পাৰে বা কেনেধৰণে আগবাঢ়িছিলে প্ৰথম অৱস্থাত, ক'ব নেকি? হয়, এই ক্ষেত্ৰত মই এটা কথা আছে, হাঁহ পালন কৰাৰ কাৰণে প্ৰথম নিজে একো ইয়াৰ মানে উমঘাম নাপাব। আপুনি হাঁহ পুহি ৰাখিব নোৱাৰিব, পোৱালি মৰি যাব পাৰে। গতিকে প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণটো ল'লে ভাল। এই কথাটোত আপুনি ভেটেৰিনেৰীৰ লগত, বিশেষকৈ ডাক্তৰৰ লগত যোগাযোগটো হ'ব লাগে। ডাক্তৰে আপোনাক পৰামৰ্শ দিব, সেই পৰামৰ্শ মতে আগবাঢ়িলে ছাকচেছ হ'ব। আপুনি কেনেধৰণে আগবাঢ়িছে? আচ্ছা, মই ঠিক তেনেদৰে মই ভেটেৰিনেৰী এজন ডাক্তৰৰ লগত কথাখিনি পাতিলোঁ। তেখেতে মোক পৰামৰ্শটো দিলে, আপুনি পোৱালি অৱস্থাৰ পৰা হাঁহ পোৱালিখিনিৰ লগত ব্যৱস্থাটো কৰি থাকিব, দৰৱৰ ব্যৱস্থা কৰিব, তাহাঁতক মানে ভাল জেগা দিব, ভাল জেগাত থাকিব দিব, ভাল খাদ্য দিব। এইখিনিয়ে আপোনাৰ তেতিয়া আপুনি উপকৃত হৈ যাব পাৰিব। আপুনি আমাৰ লগত যোগাযোগ কৰি ৰাখিব, মাজে মাজে কিবা অসুবিধা পালে। তেনেদৰে আমাক পৰামৰ্শ দিছিলে। কিমান হাঁহ ৰাখিছে এতিয়া? এতিয়া বৰ্তমান মোৰ 100 হাঁহ আছে। ইয়াৰ আগত 150 আছিলে, আমি 50টা বিক্ৰী কৰা হৈছে। আমি গৈও থাকোঁ, কথাও পাতি থাকোঁ, আপুনি দেখুৱাই থাকক গোটেই পৰিৱেশটো আচলতে বান্ধে ক'ত, খাবলৈ দিয়ে কি, এই গোটেইখিনি কথা যদি আপুনি কয়। হয় হয়, মোৰ এতিয়া গঁৰালটো আপোনাক দেখাবৰ কাৰণে অকণমান অসুবিধা হৈছে। মোৰ এটা মানে কাষতে বাথৰুম আছে, বাথৰুমটো ইপাৰলৈ মানে গঁৰালটো আছে। গতিকে গঁৰালটো খুব ধুনীয়া, মানে গঁৰালত আমাৰ ধুনীয়া চাফ চিকুণ হৈ থাকে। আমাৰ গঁৰালত আপুনি এতিয়া বৰ্তমান কম জেগাত মানে বেছি কাম কৰি আছে? হয় হয়, কম জেগাত বেছি কাম কৰি আছোঁ। এইখিনি মানে কম জেগাত বেছি কাম কৰি থকা হৈছে সেইটোৱে। গতিকে এনেদৰে কৰিলেও যথেষ্টখিনি আগবাঢ়িব পাৰিব। আপোনালোকৰ এইটো কাৰণে মোৰ অনুৰোধ থাকিলে মোৰ ফালৰ পৰা। এইটো আমি যে দেখিছোঁ, এইটো আপুনি পুখুৰী টাইপ খান্দি লৈছে নে হাঁহ চৰিবৰ কাৰণে? হয় হয়, এইটো মই পুখুৰী টাইপ খান্দি লৈছোঁ। ইয়াতে হাঁহখিনি মেলা থাকে, আৰু বাৰিষাও ইয়াতে মানে মটৰৰ ব্যৱস্থা আছে, পানী কম হৈ গ'লে পানী দিয়া হয়। খোৱা বোৱাটো ইহঁতৰ কেনেকুৱা ধৰণৰ? ইহঁতক মই কমাৰ্চিয়েল দানাৰ ওপৰতে মই ব্যৱস্থাটো ৰাখোঁ। ধান আৰু চাউল দিয়া নহয় ইয়াতে। দানাৰ লগতে খালি তুঁহ, চাপৰ মিক্স থাকে, তুঁহ আৰু চাপৰ মিক্স কৰা হয়। সেইটোৱে আৰু খাদ্য। হাঁহ পালন কিমান বছৰ হ'ল বুলি ক'লে? মোৰ ইয়াত 5টা বছৰ হৈছে। হয়, এই 5টা বছৰ কৰিবলৈ যাওঁতে আপুনি হাঁহবিলাকৰ গঠন প্ৰক্ৰিয়া বা কিমান ৱেট হয়, কিমান মাহত বা কিমান দিনত, আপোনাৰ খাদ্যটো কেইবাৰ আপুনি দিবলগীয়া? হয় হয়, কমাৰ্চিয়েল দানাটো আপুনি দিনটো 3বাৰ দিলে হৈ যায়। আৰু ইহঁতৰ মানে 60টা দিনত আপোনাৰ 2 কেজি ৱেট আহিব। 60টা দিনত 2 কেজি ৱেট আহিব। হয়, ইয়াৰ বজাৰৰ হেৰিটো কেনেকুৱা, চাহিদাটো? বজাৰৰ চাহিদাটোৱে আমাক অলপ কম পাই আছোঁ। গতিকে আমাক এতিয়া বজাৰৰ মাৰ্কেটে আমাক 300 টকা ৱেট কেজি দি আছে। কেজি 300হে দি আছে। গতিকে 300 টকাতে দিবলগীয়া হওঁতো বাৰু আমাৰ লাভলৈ অহা নাই, লাভৰ ঘৰতে আছে বাৰু। হ'লেও অলপ বেছি হ'লে মানে ধৰক উপকৃত হয়, বা ফাৰ্মাৰবিলাকেও অকণমান উৎসাহ এটা পায় আৰু। কিন্তু এতিয়া বজাৰ চাই পেলাই আমি 300 টকা পাৰ কেজি দিবলগীয়া হৈছে। প্ৰতিটো বেচত আপুনি হাইষ্ট কিমানলৈকে পুহিছে? এইটোত প্ৰায় 50টা পোৱালি যদি আপুনি পোহে, তাৰ আপুনি 5টা বাদ দিলে 45টা পোৱালিত আপোনাৰ নাই কমেও 15,000 টকা আহিব। হাঁহ পালনৰ লগতে যিহেতু আপুনি কুকুৰা বা ছাগলী পালন ক্ষেত্ৰখনত আগবাঢ়ি গৈছে, কেনেধৰণে এই গোটেই প্ৰক্ৰিয়াটো আপুনি কেনেধৰণে আগবাঢ়িছে? আচ্ছা, হাঁহৰ দৰে কুকুৰাও ঠিক তেনেকুৱা কথাই। কুকুৰাকো আপুনি কমাৰ্চিয়েল দানাৰ ওপৰতে মোৰ ৰখা হৈছে। মোৰ বন্ধনত থাকে, তেওঁলোক মেলা নাযায়। গতিকে এতিয়া 40জনী মানে ডিম পাৰি আছে। গতিকে 40টা ডিম এদিনত আহে মানে 400 টকা আহে। গতিকে 400 টকাত আপুনি 200 টকা খৰচ কৰক, 200 টকা আপোনাৰ পকেটত থাকিব। কমাৰ্চিয়েল দানাটো আপুনি মানে খুৱাওঁতে তাহাঁতক 200 টকা, দৰৱ জাতীয় সৈতে 200 টকা পাৰ ডেজ খৰচ হ'ব, আৰু 200 টকা আপোনাৰ পকেটত থাকিব। বাকী পোৱালিখিনি যিখিনি উঠি আহিছে, সেইখিনিও আপোনাৰ সময়ত মানে তেওঁলোকে আপোনাক প্ৰফিট এটা দিবগৈ।
কিন্তু এনেধৰণে দিবগৈ তেওঁলোকৰ মানে পাৰ কেজি এতিয়া 300 টকা যদি বিক্ৰী কৰে 300 টকা বিক্ৰী কৰিলেও মানে ঠিক তেনেদৰে হাঁহৰ দৰে প্ৰফিটটো থাকে কৰিবলৈ। এই এলেকাত যিহেতু আপুনি পঢ়ি আছে, আপোনাৰ এই এলেকাত হাঁহ কুকুৰাই হওক বা ছাগলীয়ে হওক, এই বেমাৰ আজাৰ ক্ষেত্ৰত আপুনি কেনেকুৱা? বেমাৰটো এইটোৱে, পোৱালি অৱস্থাৰ পৰা ডাক্তৰৰ পৰামৰ্শটো সদায় থাকিব লাগিব। দৰৱটো তেওঁলোকক সময়মতে দি থাকিব লাগিব, তেতিয়া আপোনাৰ বেমাৰৰ পৰা ছেফ হৈ থাকিব। ভগৱন্তৰ কৃপাত তেতিয়ালৈকে আমাৰ বেমাৰৰ কোনো অসুবিধা পোৱা নাই। আপুনি কিবা ট্ৰেইনিং লৈছিলে নেকি? মই ট্ৰেইনিঙৰ ব্যৱস্থাটো কৰা নাই, মই খালি ডাক্তৰৰ পৰামৰ্শটোহে লৈছোঁ। ডাক্তৰৰ পৰামৰ্শমতে এইখিনি কামত আগবাঢ়ি গৈছোঁ। ভৱিষ্যতে কিবা ট্ৰেইনিং ল'বলৈ ইচ্ছা আছে? যদি এনেকুৱা প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আমি পাওঁ তেতিয়াহ'লে ট্ৰেইনিং কৰিলে মোৰ আৰু অকণমান উপকৃত হ'ব পাৰিম বুলি ভাবিছোঁ। কাৰণ 5-10টা যেতিয়া মানে মৰ্টেল হৈ যায় তেতিয়া মনটো বেয়া লাগে। গতিকে সেই মৰ্টেলটোৰ পৰা ৰক্ষা পাব পৰা হয় ট্ৰেইনিঙৰ ব্যৱস্থাৰ মাজে যদি কামখিনি কৰিবলৈ যোৱা হয়। এইসকল হৈছে ফাৰ্মাৰ, অসমৰ ফাৰ্মাৰ। আপোনালোকে দেখিছে গোটেই পৰিৱেশটো। আচলতে তেওঁলোকৰ জেগা কম, দীঘলীয়া বাৰী হয়, জেগা কম নহয়, কিন্তু বাৰীখন দীঘলীয়া হোৱা হেতুকে মানে পৰ্যায়ক্ৰমে তেওঁ ছাগলী, হাঁহ, কুকুৰা, গৰু আৰু এতিয়া আপুনি শেহতীয়াকৈ তেওঁ ঘৰৰ বেক চাইডলৈ আচলতে হাঁহৰ যিটো ৰক্ষণাবেক্ষণ, ঘৰটোৰ বেকতে তেওঁলোকে পুখুৰী খান্দি চৰিব পৰাকৈ সুন্দৰকৈ দিছে। দাদা, এই এগ্ৰিকালচাৰ বুলি এটা বিভাগ আছে বা এই ফাৰ্মিং ছেক্টৰ কিছুমান বিভাগ আছে পশুপালন ক্ষেত্ৰতখনৰ, সেইবিলাকৰ লগত আপুনি যোগাযোগ? আমি এতিয়ালৈকে এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰা হোৱা নাই। গতিকে মই বিশেষ স্থানীয় ডাক্তৰৰ লগতে যোগাযোগ কৰি পেলাই নিয়ে এইখিনি কামত আগবঢ়া হৈছে। হয়, তেওঁলোকে আগবঢ়াই নিলে আপুনি যাবলৈ ইচ্ছুক নে এই ক্ষেত্ৰখনত? এইখিনিত যদি অকণমান আগবঢ়াই নিব বিচাৰে তেতিয়াহ'লে মই যাবৰ কাৰণে আগ্ৰহী হৈ আছোঁ। হয়, আপোনাৰ ব্যক্তিগত কথা সুধোঁ, মানে গোটেই ঘৰৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত আপোনাৰ এইবিলাক কৰিয়ে আছে? হয়, মই এইবিলাক কৰিয়ে চলি আছোঁ। আমাৰ এতিয়া গৰু আছে, ধৰক ছাগলী আছে, কুকুৰা আছে, হাঁহ আছে আৰু পাৰ আছে আমাৰ 25 যোৰ। এতিয়া পাৰখিনিও আমি তেনেধৰণে মানে তেওঁলোককো ভিতৰতে ৰাখি পেলাই চলোৱা হৈছে। গোটেই খৰচ বছখিনি তেওঁলোকে দি আছে। এতিয়া আপুনি এটা আনুমানিক আমাক যদি হিচাপ দিয়ে, যিবিলাক উঠি অহা প্ৰজন্ম সেইসকল উৎসাহী হ'ব আপোনাৰ কৰ্ম দেখি বা তেওঁলোকে এটা কাম বিচাৰি থাকে, গতিকে আপুনি এপ্ৰক্সিমেট এনে আৰ্নিংটো দেখাব নেকি? মই এটা কথা ভাবিছোঁ, আমি যিকোনো এটা চাকৰি অসম চৰকাৰে দি আছে, আমি মানি লৈছোঁ বাৰু, কিন্তু সেই চাকৰিটো পাবলৈ যাওঁতে আমাক নাই কমেও সময় এটা বহুত প্ৰয়োজন। গতিকে সেই সময়টোৰ তাতো দিব লাগে আৰু আমি ইয়াতো ঘৰুৱাভাৱে যদি কামখিনি কৰি যোৱা হয় তেতিয়াহ'লে আমাৰ যথেষ্টখিনি উপকৃত হ'ব বুলি ভাবোঁ। অসমৰ যিসকল ল'ৰা ছোৱালীয়ে বিশেষভাৱে কৰিব পৰা ব্যৱস্থা আছে এই ফাৰ্মিং, তেওঁলোকক মই কৰিবৰ কাৰণে অনুৰোধ জনাওঁ। উঠি অহা প্ৰজন্মক শেহত কি ক'ব? মই তেওঁলোকলৈ এটাই অনুৰোধ থাকিলে, যাতে বহি নাথাকি বা আনৰ ওপৰত আশা নকৰি, বিশেষকৈ চৰকাৰৰ ওপৰতো আশা কৰি থাকি লাভ নাই, কাৰণ এইটো কথা কাৰণে চৰকাৰে দিওঁ বুলি ঘপকনে দিব নোৱাৰে। গতিকে আমি যিখিনি চৰকাৰৰ কাৰণে আশাবাদী হৈ আছোঁ, আশাটো আমাৰ থাকিবই, সদায় তেওঁলোকৰ লগত যোগাযোগটো ৰাখি, বিশেষকৈ এইটো এটা প্ৰশিক্ষণ মানে বুলিয়ে ধৰি ল'ব লাগে। ভৱিষ্যতে যদি কৰিবলগীয়া হয় আৰু আমি চাকৰিলৈ যেনিবা গুচিয়ে গ'ল, ল'ৰা ছোৱালীবিলাক গুচিয়ে গ'ল, তেওঁলোকেতো আনক দি থৈ যাব পাৰিব পৰামৰ্শটো, বুলিতো এনেকৈ কৰিবা, এনেকৈ কৰি গ'লে তোমালোকেও আগবাঢ়িব পাৰিবা। গতিকে মই মোৰ ফালৰ পৰা এটা অনুৰোধ, সকলোৱে এনেদৰে স্বাৱলম্বিতা হৈ পেলাই আগবাঢ়ি যোৱাটোৱে মই বিচাৰোঁ। হয়, যোৰহাট জিলা চিন্তামণিগড়ৰ এইজন আচলতে পশুপালক খেতিয়ক বুলিয়ে ক'ব পাৰি। তেওঁ প্ৰতিটো বিষয়বস্তুৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আজিৰ তাৰিখত গোটেই ঘৰখন চলাই আছে বুলিয়ে ক'ব পাৰি। গৰু আছে, তেওঁ হাঁহ আছে, কুকুৰা আছে, পাৰ আছে, আচলতে নাই কি, কিন্তু এই মুহূৰ্তত আমি যদি কওঁ বহুতে আচলতে কাম বিচাৰি ফুৰে, যে জেগা কম, কিবা মানে বিভিন্ন ধৰণৰ দাদা হেৰি দেখুৱায়, তেওঁলোকে কাম কৰিবলৈও মন নকৰে। সেইসকলৰ কাৰণে আপুনি কিন্তু উদাহৰণ, মানে কম জেগাত কেনেকৈ বেছি কাম কৰিব পাৰি আপুনি দেখুৱাইছে। গতিকে আপোনাৰ অভিজ্ঞতা হৈছে কেইবছৰ হ'ল? 3 বছৰ হ'ল বুলি কৈছে, 5 বছৰ হৈছে। 5 বছৰ আপোনাৰ অভিজ্ঞতা আপুনি গোটাইছে এই ক্ষেত্ৰখনত। যিসকল নৱপ্ৰজন্মই এতিয়াও এটা কাম বিচাৰি আছে, আপোনালোকে ফাৰ্মিং ছেক্টৰত এনেধৰণে যদি আগবাঢ়িব বিচাৰে তেনেহ'লে এয়া এক উদাহৰণ। আপোনালোকে এনেধৰণে আগবাঢ়ি যাব পাৰিব। অনাগত দিনত জেগা কম আছে বা কৰিবলৈ কেনেধৰণে আগবাঢ়িব লাগে, এই যদি প্ৰশ্ন বিচাৰি আছে তেনেহ'লে আমাৰ এই ভিডিঅ'টো চাওক, আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোক নিশ্চয় উপকৃত হ'ব।